কালি সন্ধিয়া মই 5 বজাত ইয়াৰ পৰা ওলাই গৈছিলোঁ। তাৰপিছত তলৰ যোনটো আছিলে এটা গাৰ্ড বা চকীদাৰ টাইপ এখেতক মই কৈ গৈছিলোঁ যে আপুনি গেটটো নামাৰিব, মই অহা অলপ লেট হ'ব, 11টামান বাজিব। তাৰ কাৰণে মই তাক কৈ গৈছিলোঁ। তাৰপিছত মই উভতি আহিছোঁ যে গেটটো মাৰা আছিলে 11টা বজালৈকে, লগতে তাৰ ফোনটো অফ আছিলে। তাৰপিছত মই যেতিয়া বিয়াত মই গৈছিলোঁ সন্ধিয়া, তাৰ বিয়াৰ পৰা যেতিয়া উভতি আহিলোঁ চাওঁ যে মোৰ এইখন গেট গ্ৰিলখন ভাঙি মেলি আৰু আপোনাৰ ঘৰৰ ভিতৰত যিখিনি সামগ্ৰী আছিলে, সোণ আছিলে, লগত পইচা আছিলে, ভালেখিনি পইচা আছিলে, লগত ভালেখিনি সোণো আছিলে, এইবোৰ চব চোৰে লুটপাট কৰি লৈ যাইছে। মই ৰাতিপুৱা 6টা বজাত আহি মই দেখি পালোঁ। আজি ৰাতিপুৱা তাৰপিছত কি হ'ল? তাৰপিছত মই বৈদ্য থানাত জনালোঁ ছাৰক। ছাৰে আহি ছাৰ্ভে কৰিলে। ছাৰ্ভে কৰি এতিয়া বৰ্তমান ছাৰ্ভে কৰি আছে ছাৰে। হয় হয় হয়, সেইটো একচুৱেলি ৰড এটা দি তলৰ ৰড এটা পৰি আছিলে, ডাঙৰকৈ ৰড, সেই ৰডেদি চাগে সিহঁতে ভাঙিলে। আৰু মোৰ ডাউট আছে যে এইজন দুজনৰ ওপৰত ডাউট আছে, কাৰণ এই যোৱা মিলা সিহঁতকে মই কওঁ যে মই যাম বা মই আহি আছোঁ, আৰু কাকো মই জনোৱা নাছিলোঁ এই কথাটো। আৰু সেই ৰটেদি কৰা বুলি কিনে মোৰ ডাউট আছে। আৰু লগতে তলত অনাৰ থাকে, তেখেতৰ ওলোটাকৈ মানে হুকটো লগাই থৈ গৈছে এখেতক। সিজন ৰাতিপুৱা মোক অনাৰজন ওলোটা মানে ভিতৰত বাহিৰৰ পৰা খিলি লগাই থৈ গৈছে, বাহিৰৰ পৰা খিলিত লগাই থৈ গৈছে ঘৰৰ অনাৰক। হয় হয়। আচ্ছা, এটা ভাৰতীয় আছে। মই নালাপাৰাতে থাকোঁ, আৰু মই ঘৰ বনোৱাৰ কাৰণে আজি 5 মাহ ধৰি ইয়াতে আছিলোঁ। আৰু যোৱাকালি এদিনে মই নাছিলোঁ ইয়াতে কামৰ কাৰণে, মই বিয়া খাব যোৱাৰ কাৰণে। মোৰ 70,000 টকা কেছ পইচা আছিলে, মোৰ দেউতাৰ শ্ৰাদ্ধৰ কাৰণে এইখিনি মই ৰাখি থোৱা আছিলে। আৰু সেইখিনি কেছ পইচা আছিলে, লগত মোৰ বাচ্ছাৰ সোণ আছিলে, চেন আছিলে, আৰু মোৰ ৱাইফৰ কাণৰ ফলি ৰিং এইবোৰ আছিলে, সেইবোৰ চব চোৰে উৎপাত কৰি লৈ গ'লে। সোণ কিমানমান টকা লৈ গ'ল? এৰাউণ্ড 2.5 লাখ মান টকাৰ সোণ আছিলে বাচ্ছাৰ। লৈ গ'ল। হয় হয়।